মই চিধা কথা কৈ ভাল পাওঁ আপুনি মোৰ ভিডিঅ'বোৰ চাই আজিকালি কিছুমান শিক্ষকক লিংক ভাইৰেল হৈ যায় ছোৱালীসকল ছেফ নাথাকে একাংশ টিচাৰৰ লিংক ভাইৰেল হৈ যায় অভিভাৱকসকলে বহু সময়ত ভাল এখন কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ বিচাৰি হাহাকাৰ কৰে তেওঁলোকে মই লৈ আহিছোঁ আপোনালোকক গুৰুকুল কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ এয়া হৈছে গুৰুকুল কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ এয়া মেডাম আছে মেডামে ইয়াত ল'ৰা ছোৱালীসকলক প্ৰশিক্ষণ দিয়ে এয়া মই দেখুৱাইছোঁ আপোনালোকক ইয়াতে চাওক অতি সুন্দৰকৈ ল'ৰা ছোৱালীসকলে ইয়াতে কম্পিউটাৰ এডুকেশ্যন বহুত দিনৰ পৰা ইয়াতে তেওঁলোকে প্ৰশিক্ষণ লৈ আছে ইয়াতে চাওক যুৱতীসকল আছে তেওঁলোকে ধুনীয়াকৈ ইয়াতে ক্লাছ কৰি আছে তেওঁলোকে ইয়াতে ক্লাছ কৰি আছে অকল টকাৰ কাৰণে যে এইটো তেনেকৈ নহয় যাতে ইহঁতে শিকি পেলাই কিবা এটা নিজে কৰে ছোৱালীবিলাক যাতে নিজৰ এটা ডেভেলপমেণ্ট হয় সেইটো কাৰণে মই ছোৱালীবোৰ বেছি গুৰুত্ব দিওঁ মই গভৰ্ণমেণ্ট প্ৰজেক্টটো কৰিছোঁ ইয়াত চাব আপুনি গভৰ্ণমেণ্ট প্ৰজেক্টটো ল'ৰা ছোৱালীসকলে শিকাৰ পাছত চাৰ্টিফিকেটটো কেনেকৈ মানে উন্নত বা কেনেকৈ দিয়ে আপুনি চাৰ্টিফিকেটটো আহে আমাৰ বম্বেৰ পৰা মুম্বাইৰ পৰা আমি ফ্ৰেঞ্চাইজি লৈছোঁ DITRPৰ পৰা তেওঁলোকৰ চাৰ্টিফিকেটটো ISO চাৰ্টিফাইড 15 আৰু এইটো ইণ্টাৰনেশ্যনেল ভেলিড এনেই কিছুমানে অভিভাৱকে নাজানে যে চাৰ্টিফিকেটখন দিলেই তেওঁলোকে ভাবে যে এইখনে এডুকেশ্যন চেণ্টাৰৰ পৰা আহিছে আৰু কোনখন এডুকেশ্যন চেণ্টাৰৰ শিক্ষকৰ কিমানখিনি মানে তেওঁৰ নলেজ আছে তেওঁ ক'ত প্ৰশিক্ষণ লৈ আহি কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ খুলিছে আৰু মেডামৰ ইয়াত আহি মই আৰু এটা কোৰ্চ দেখিছোঁ যে DFA যিটো কোৰ্চ ফাইনেন্সিয়েল একাউণ্টিং এই কোৰ্চটো প্ৰায় জাগাত গ'লে আপোনালোকে নাপাব আৰু চবে নোৱাৰিব চব টিচাৰে নোৱাৰিব কাৰণ এইটো আপুনি গুৱাহাটী ভালকৈ শিকি আহিব লাগিব আৰু এটা কথা মই কৈ দিওঁ দেখক চাওক অভিভাৱকসকল মই আপোনালোকক এটা কথা কৈছোঁ যে মোৰ ছোৱালীগৰাকীক মই এডুকেশ্যন চেণ্টাৰত দিলে ছেফ থাকিবনে নাই এই লৈ এটা চিন্তাত থাকে তো মই আপোনালোকক এই লোকেশ্যন দিছোঁ হুজাই বিষ্ণুপল্লী ৰোড ইয়াতে গুৰুকুল কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ ইয়াত পঠিয়াই দিয়ক আপোনাৰ ছোৱালীগৰাকীক মেডামে নিজে প্ৰশিক্ষণ দিব ইয়াতে যে মাজে সময়ে এইবোৰ খুলি কথা কোৱা ভাল যে টিউশ্যন শিক্ষকৰ লিংক ভাইৰেল হৈ যায় এতিয়া বেছি ক'বলৈ গ'লে প্ৰায় ছ'চিয়েল মিডিয়া ফেচবুক খুলিলে মানে একাংশ টিচাৰৰ লিংক ভাইৰেল হৈ যায় নিজৰ ছাত্ৰীগৰাকীৰ লগত ছাত্ৰী নিজৰ ছোৱালীগৰাকীক অকণমান ছেফ ৰাখিবৰ কাৰণে ছোৱালীগৰাকীক যাতে এনেকুৱা এখন চেণ্টাৰত দিয়ক আপোনালোকে যাতে আপুনি বিন্দাছ থাকে ঘৰত এনেকুৱা এই যে আমাৰ হুজাইৰ এই মহিলাগৰাকী চাওক এগৰাকী নাৰী ওলাই আহিছে আপোনালোকৰ যুৱতীসকলৰ বাবে অপেক্ষা কৰি আছে যাতে ইয়াতে সুন্দৰকৈ অতি সুন্দৰকৈ ইয়াতে প্ৰশিক্ষণ দিব যাতে আপুনি ঘৰত নিৰাপদে থাকে ছোৱালীগৰাকীক ইয়াত গুৰুকুল কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰত পঠিয়াই দি আপুনি ঘৰত একেবাৰে নিৰাপদে থাকক কাৰণ ইয়াত এগৰাকী মহিলা আছে কাৰণ ইয়াত এগৰাকী নাৰী আছে ইয়াত বেলেগ একো আপুনি টেনশ্যন কৰিবলগীয়া নহয় তেওঁৰ ইয়াত একেলগে 15খন 20খন কম্পিউটাৰ একেলগে তেওঁলোকে দিয়ে আৰু কোঠালি বঢ়াই আছে তেওঁলোকে আৰু কম্পিউটাৰ ডেস্কটপ মনিটৰ তেওঁলোকে বঢ়াই আছে তেওঁলোকে এয়া হৈছে লোকেশ্যনটো এবাৰ আপুনি দি দিয়কচোন এইটো আমাৰ বিষ্ণুপল্লী বুলি কয় কালী মন্দিৰৰ ওচৰত আৰু আপোনাৰ ডক্টৰ আৰিফ খান আছিলে তাৰ চেম্বাৰৰ অপজিটত আচ্ছা যদি আপুনি বিশালৰ পিনে আহে বিশাল পাৰ ৰাউণ্ড গলি এটা আছে আপুনি সোমাই আহিলে আমাৰ ঘৰত বহি যদি কোনোবাই আপোনাক সুধিব বিচাৰে জানিব বিচাৰে এটা স্ক্ৰীনত নম্বৰ দি দিয়ক 9706328607 নম্বৰ কৰিলে এই নম্বৰটোত আপোনালোকে ফোন কৰিব আপোনালোকে মইতো কওঁ চাওক বহুতে হাহাকাৰ কৰে এখন ভাল কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ বিচাৰি কিন্তু কম্পিউটাৰ এডুকেশ্যনৰ ভিতৰত কি কি শিকায় সেইটো আচল কথা যে এখানকৈ চেণ্টাৰ খুলি হৈছে সেই টিচাৰজনে তেওঁৰ কিমান অভিজ্ঞতা আছে তেওঁ ক'ত শিকিছে সেইটো আপোনালোকে চাৰ্টিফাই কৰক সেইটো যাচাই কৰক চাৰ্টিফিকেটখন কেনেকৈ দিয়ে সেইটো কৰক সেইটো যাচাই কৰক মেডামৰ যি চাৰ্টিফিকেট এই চাৰ্টিফিকেট লৈ আপোনালোকে গোটেই ৱৰ্ল্ডৰ ভিতৰত গ'লে আপোনালোকে আপোনাৰ সন্তানগৰাকীয়ে চাকৰিৰ সময়ত এইটো ছাবমিট কৰিব পাৰিব আজিকালি কম্পিউটাৰ নলেজৰ প্ৰয়োজন যিকোনো চাকৰি কৰিবলৈ গ'লে কম্পিউটাৰ চাৰ্টিফিকেট ছাবমিট কৰিব লাগে এই যুৱতীসকল চাওক তেওঁলোকৰ প্ৰত্যেকগৰাকী অভিভাৱকে তেওঁলোকক ইয়াতে পঠিয়াই দিছে তেওঁলোকে ঘৰত বিন্দাছ আছে কাৰণ ইয়াত মেডাম আছে এগৰাকী নাৰী আছে মোৰ লগত আপোনালোকে দাদাগৰাকী দেখিছে তেওঁৰ ছোৱালী ইতিমধ্যে ইয়াৰ পৰা কোৰ্চ কৰি চাৰ্টিফিকেট লৈ ওলাই গ'ল আপুনি ছোৱালীগৰাকীক যে ইয়াত পঠাইছে কি পালে কি সুবিধা কি অলপ ক'ব মেইন উদ্দেশ্যটো হ'ল ছোৱালীজনী দিয়াৰ পাছত মই সুৰক্ষিত আছোঁ এই মেডামগৰাকীয়ে চাওক ইয়াতে বঁটা পুৰস্কাৰ পাইছে অলপ ওচৰত আগে পিছে কৰি দেখুৱাব চাওক পুৰস্কাৰ পাইছে মেডামক পুৰস্কাৰ দিয়া হৈছে আৰু ইয়াত দেখুৱাব DITRP যি চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন হয় না পাৰিব এই চাৰ্টিফিকেট আপোনালোকে অকণমান চাৰ্টিফিকেটখন আপোনালোকে চাওক এইটো মাৰ্কশ্বিট ন এইটো হ'ল মাৰ্কশ্বিট চাওক এই চাৰ্টিফিকেটৰ যিটো তলৰ নাম্বাৰ যিটো আছে আপুনি চাব এইটো এইপিনে নাম্বাৰটো দিয়া আছে যদি কেতিয়াবা আপোনাৰ ইণ্টাৰভিউত যাওক যে আপোনাৰ চাৰ্টিফিকেট ভেলিড নে
তেতিয়া আপোনালোকে এইটো গুগলত মাৰি দেখাই দিব পাৰে যে আপোনালোকৰ চাৰ্টিফিকেটটো ভেলিড আছে। যাৰ বাবেতো মই ৰফিক হুজাই চাওক আপোনালোকৰ বাবে এনেধৰণৰ লোকেশ্যন এনেধৰণৰ ট্ৰফিকসমূহ মই লৈ আহোঁ আপোনালোকৰ ওচৰত। আজিকালি ল'ৰা ছোৱালী কি হৈছে অকল শিক্ষাই লৈছে কিন্তু তেওঁলোকৰ পাৰ্চনেল ডেভেলপমেণ্টটো নাইকিয়া হৈ গৈছে। তেনেকৈ কেনেকৈ কথা পাতিব লাগে, কেনেকৈ বডি লেংগুৱেজটো ৰাখিব লাগে নেজানে তেনেকৈ। সেইকাৰণে এই বস্তুটো ফ্ৰীকৈ তেওঁলোকক দি থাকোঁ। থিয়ৰী ক্লাছ এজ এ থিয়ৰী ক্লাছ, তো কেনেকৈ আগবাঢ়ি যাব, ইণ্টাৰভিউত যাব, কেনেকৈ কথা পাতিব, সেই বস্তুটো আমি ইয়াৰ পৰা কিমান ল'ৰা ছোৱালী ওলাই গ'ল চাওক, ফটোশ্বুট কৰি ৰাখিছে মেডামে ইয়াতে চাওক। প্লেচমেণ্টো পাইছে, প্লেচমেণ্ট পাইছে ন? গভৰ্ণমেণ্ট প্ৰজেক্ট হয়, ইয়াত ল'ৰা ছোৱালীয়ে ক্লাছ কৰিছে, ফ্ৰীকৈ ক্লাছ কৰিছিলে তেওঁলোকে আগতে। তো ইয়াৰ পৰা প্লেচমেণ্টো পাইছে, কলকাতাত প্লেচমেণ্টো কৰিছে, চাকৰিও পাইছে। গভৰ্ণমেণ্টৰ আণ্ডাৰত আগতে মেডামে কোৰ্চ কৰাইছে। গতিকে আমাৰ এই ল'ৰা ছোৱালীসকলে বৰ্তমান এই মেডামৰ গুৰুকুল কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰত মেডামে বৰ্তমান প্ৰশিক্ষণ দি আছে। গতিকে আপোনালোকে বিন্দাছ, আপোনালোকৰ আৰু চিন্তা কৰিব নালাগে, আৰু স্কুল বিচাৰি আপোনালোকে হাহাকাৰ কৰিব নালাগে।